ব্ৰিটিছৰ গুলি বুকুত পাতি লৈ দেশৰ মাতৃৰ হকে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ কনকলতা বৰুৱা, শ্বহীদ মুকুন্দ কাকতি আৰু ভাৰতৰ তিৰংগ পতাকাখন সগৌৰৱেৰে গহপুৰ থানাত উত্তোলন কৰা ৰামপতি ৰাজখোৱাকে ধৰি গহপুৰৰ প্ৰতিগৰাকী মহান স্বাধীনতা সেনানীৰ প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। আজিৰ এই অনুষ্ঠান আমাৰ ৰাজ্যৰ শৈক্ষিক আৰু ঔদ্যোগিক যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি। মোৰ মনত আছে আজিৰ পৰা 4.5 বছৰ আগতে গহপুৰলৈ উৎপল বৰা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভাত যোগদান কৰিবলৈ আহিছিলোঁ। গহপুৰৰ ৰাইজৰ আশা আৰু আকাংক্ষাৰ প্ৰতি শ্ৰদ্ধা জনাই সেই নিৰ্বাচনী সভাবোৰতে মই ঘোষণা কৰিছিলোঁ যে ভগৱানে বিজেপি চৰকাৰ লৈ আহিলে গহপুৰত আমি কনকলতা বৰুৱাৰ নামেৰে ৰাজ্যিক বিশ্ববিদ্যালয় এখন স্থাপন কৰিম। শ্ৰদ্ধা ৰাইজ, শিক্ষামন্ত্ৰী হিচাপে আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে এতিয়ালৈকে ৰাজ্যৰ প্ৰায় 20খন বিশ্ববিদ্যালয় আৰু 25খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কামৰ লগত প্ৰগতি আৰু বিকাশৰ লগত জড়িত হৈ অসমৰ বিকাশৰ যাত্ৰাৰ সাক্ষী হৈ থকাৰ সৌভাগ্য মোৰ হৈছিলে। কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰসংগ যেতিয়া আমি উল্লেখ কৰিছিলোঁ, মোৰ মনত এটা চিন্তা আছিলে যে এই বিশ্ববিদ্যালয়খন আমি এনে এগৰাকী মহিয়সী নাৰীৰ নামত উৎসৰ্গা কৰিব খুজিছোঁ, যি গৰাকী মহিয়সী নাৰী আমাৰ ৰাজ্য আৰু ভাৰতৰ বাবে যুগে যুগে প্ৰেৰণাৰ উৎস হৈ আছে আৰু প্ৰেৰণাৰ উৎস হৈ থাকিব। শ্বহীদ কনকলতা বৰুৱাৰ নাম আমাৰ মনলৈ অহাৰ লগে লগে প্ৰতিগৰাকী অসমবাসীৰ মনত দেশপ্ৰেমৰ এক অমল উৎসাহৰ সৃষ্টি কৰে। সেইবাবে মই প্ৰচেষ্টা হাতত লৈছিলোঁ যে এই বিশ্ববিদ্যালয়খন যাতে ব্যতিক্ৰমী হয়, এই বিশ্ববিদ্যালয়খনে ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰতাৰ প্ৰতীক হয় আৰু আমাৰ নতুন অসমক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰা অসমৰ যুৱক যুৱতীৰ উত্থান আৰু বিকাশৰ এক প্ৰেৰণাৰ কেন্দ্ৰবিন্দু হওক। বিশ্ববিদ্যালয়খনৰ পৰিকল্পনা আমি লাহে লাহে আৰম্ভ কৰিছিলোঁ। বিশ্ববিদ্যালয়খনৰ আইন আমি অসম বিধানসভাত পাৰিত কৰাইছিলোঁ আৰু এখন শক্তিশালী কমিটি গঠন কৰি দিছিলোঁ যে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক কাঠামো বা একাডেমিক আৰ্কিটেকচাৰ আমি প্ৰথমৰ পৰাই নিৰ্মাণ কৰিম, যাতে এই বিশ্ববিদ্যালয়খন শিল আৰু চিমেণ্টৰ বিশ্ববিদ্যালয় নহয়, ই মানৱ সম্পদ নিৰ্মাণৰ এক মন্দিৰলৈ ৰূপান্তৰ হয়। ডক্টৰ পৰমেশ্বৰ আয়াৰ আৰু কেইবাগৰাকী শিক্ষাবিদৰ লগত লগ লাগি এই বিশ্ববিদ্যালয়খনৰ আমি শৈক্ষিক কাঠামো নিৰ্মাণ কৰিছিলোঁ। হিউমেনিটিক্স, কলা, বেচিক সায়েন্স, বিজ্ঞান, তাৰ লগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱান্টাম ফিজিক্স, ডিপ টেক, মেচিন লাৰ্নিং, ৰবটিক্স, ইলেক্ট্ৰনিক্স, এই আটাইবোৰ
যাক ইণ্ডাষ্ট্ৰী 4.0 বাবে প্ৰয়োজনীয় এই আটাইবোৰ শিক্ষা এই বিশ্ববিদ্যালয়খনত আমি যাতে প্ৰদান কৰিব পাৰোঁ। অৰ্থনীতি বিজ্ঞানো পঢ়িব, ৰাজনীতি বিজ্ঞানো পঢ়িব, পদাৰ্থ বিজ্ঞান পঢ়িব, ৰসায়ন বিজ্ঞান পঢ়িব, লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম ফিজিক্স, মেচিন লাৰ্নিং আদিৰ বিষয়েও জানিব। মই মনতে এটা সিদ্ধান্ত লৈছিলোঁ যে এই বিশ্ববিদ্যালয়খন ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫তম বছৰৰ পিছত আমি প্ৰতিষ্ঠা কৰিবলৈ যাম। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ চিন্তাৰে 1948-50 চনত গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্মাণ হৈছিল। কনকলতা বিশ্ববিদ্যালয়ে 2025 চনৰ নতুন অসমৰ আমাৰ বিকাশ আৰু বিৱৰ্তনৰ ৰূপকথাক প্ৰতিনিধিত্ব কৰিব। এই বিশ্ববিদ্যালয়খন আজিৰ অসমীয়াই অসমৰ আটাইতকৈ উচ্চ মানৰ বিশ্ববিদ্যালয় হিচাপে নিৰ্মাণ কৰিব। সেই সংকল্পক আৰু অটুট কৰিবলৈ মই অসমৰ ৰাইজক অনুৰোধ কৰিছিলোঁ 2023 চনত যে আপোনালোকৰ ঘৰৰ প্ৰতিটো ঘৰৰ অকণমান চাউল বা অকণমান মাটি আপোনালোকে আমাক দিয়ক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এই মাটি প্ৰদান কৰিম অমৃত বাটিকা নতুন দিল্লীত নিৰ্মাণৰ বাবে, আৰু আনটো কলহ আমি গহপুৰলৈ লৈ আহিম যাতে এই গহপুৰত কনকলতা বিশ্ববিদ্যালয় সমগ্ৰ অসমীয়াৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। তেনেকে এখন আমি সুন্দৰ বিশ্ববিদ্যালয় নিৰ্মাণৰ আমি প্ৰতিজ্ঞা কৰিম। আজি ভোলাগুৰি চাহ বাগিচা যি নিজেই এক মহান ঐতিহ্য বহন কৰে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কনকলতা বৰুৱাৰ লগতে শোণিতপুৰ জিলাৰ স্বাধীনতা প্ৰয়াসী জনগণক মিত্ৰ বাহিনীত যোগদান কৰিবলৈ প্ৰেৰণা দিছিলে। আজি তেনে এগৰাকী মহান ব্যক্তিৰ দ্বাৰা নিৰ্মিত এই চাহ বাগিচাতে কনকলতা বিশ্ববিদ্যালয় অংকুৰিত হ'ব। ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত এই বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে 500 কোটি টকা আগবঢ়াইছে। অহা 2-3 দিনৰ ভিতৰতে এই বিশ্ববিদ্যালয় নিৰ্মাণৰ কামো আমি হাতে কামে আগবঢ়াই লৈ যাম। সকলো প্ৰস্তুতি লোক নিৰ্মাণ বিভাগে সম্পূৰ্ণ কৰিছে। আমি যি অডিঅ' ভিজুৱেল দেখুৱাইছিলোঁ তাত আপোনালোকে দেখিছে কেনে এক নৈসৰ্গিক পৰিৱেশৰ মাজত আমি এটা সেউজীয়া ধাৰণা সন্মুখত ৰাখি এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে আমি এটা পৰিকাঠামো নিৰ্মাণ কৰিছোঁ। কিন্তু আপোনালোকে যি দেখিছে সেয়া হৈছে প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ৰ বাবে আমি আৰু 500 কোটি টকা দিম। এই বিশ্ববিদ্যালয়খনত আমি 10,000 ছাত্ৰ ছাত্ৰী একেলগে থাকিব পৰা, 10,000 ছাত্ৰ ছাত্ৰীয়ে একেলগে পঢ়িব পৰা এখন অসমৰ নালন্দা তক্ষশিলালৈ আমি এই বিশ্ববিদ্যালয়খনক ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অসমত আমি 25খন বিশ্ববিদ্যালয় বনাইছোঁ। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বাদ দি প্ৰতিখন বিশ্ববিদ্যালয় কোনোবা এখন কলেজৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। কিন্তু এইখনে এখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় সম্পূৰ্ণ গ্ৰীণফিল্ড, অৰ্থাৎ এচপৰা মাটিৰ পৰা আমি আৰম্ভ কৰিম। আৰু যিখন বিশ্ববিদ্যালয় কেৱল মাত্ৰ
উত্তৰ অসমে নহয় সমগ্ৰ অসমৰে মানৱ সম্পদ সৃষ্টিত এক বিশেষ ভূমিকা পালন কৰিব। আজি আমি মনত পেলাম যে 1942 চনৰ কনকলতা বৰুৱাৰ আত্মত্যাগৰ অমল কাহিনী। গহপুৰৰ জীয়ৰী কনকলতা বৰুৱাই 7 বছৰ বয়সতে দেশমাতৃৰ আহ্বান শুনিছিল। ইংৰাজৰ অত্যাচাৰ আৰু মহাত্মা গান্ধীৰ নেতৃত্বত চলা আইন অমান্য আন্দোলন, দাণ্ডী যাত্ৰা আদিৰ কথাই স্বদেশ প্ৰেমেৰে উদ্বেলিত কৰা কনকলতাই কৰিম অথবা মৰিম মূল মন্ত্ৰৰে দীক্ষিত হৈ মাত্ৰ 17 বছৰ বয়সতে কংগ্ৰেছৰ মিত্ৰ বাহিনীৰ সদস্য হৈ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। 23 ছেপ্টেম্বৰত গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে উলিওৱা সমদলৰ নেতৃত্ব দি ব্ৰিটিছৰ গুলীত দেশমাতৃৰ সেৱাত কনকলতাই প্ৰাণ আহুতি দিছিল। কনকলতাৰ পিছতে গহপুৰৰ বুকু তেজেৰে ৰাঙলী কৰি শ্বহীদ হৈছিল মুকুন্দ কাকতি আৰু গুৰুতৰভাৱে আঘাত হৈছিল হেমকান্ত বৰুৱা, বগাই কছাৰী, খৰ্গেশ্বৰ বৰুৱা, থুলেশ্বৰ ৰাজখোৱা, ভোলানাথ ভৰালী বৰুৱা আদি। কিন্তু উত্তেজিত পৰিৱেশৰ মাজতে কলবাৰীৰ সাহসী ডেকা ৰামপতি ৰাজখোৱা ডাঙৰীয়াই পাছফালেৰে থানাৰ ঘৰৰ ওপৰত উঠি পতাকাখন থানাগৃহত উৰুৱাই দিবলৈ সমৰ্থ হৈছিল। কনকলতাৰ লগতে প্ৰতিগৰাকী সমদলকাৰীৰ সাহস আৰু ত্যাগৰ গাথাৰে 42ৰ গণবিপ্লৱৰ ইতিহাসত গহপুৰৰ নাম স্বৰ্ণিম আখৰেৰে জিলিকি আছে। অসমৰ সামাজিক সাংস্কৃতিক জীৱনত ভোলাগুৰি চাহ বাগিচাৰ এক অনন্য গুৰুত্ব আছে। এই ভোলাগুৰি চাহ বাগিচাৰ পৰাই অসমীয়া চিনেমাৰ যাত্ৰা আৰম্ভ হৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকৰ পৰিয়ালৰ চাহ বাগিচাৰ কাৰখানাটোক ফিল্ম ষ্টুডিঅ'লৈ ৰূপান্তৰিত কৰি 1933 চনত এই ভোলাগুৰি চাহ বাগিচাত স্থাপন কৰিছিল চিত্ৰবন ফিল্ম ষ্টুডিঅ'। 1935 চনত প্ৰথমখন অসমীয়া চিনেমা জয়মতীৰ দৃশ্যগ্ৰহণ এই বাগিচাতে কৰা হৈছিল। চিত্ৰবন ফিল্ম ষ্টুডিঅ'তে জয়মতীৰ কাৰিকৰী কামখিনিও সমাপন কৰা হৈছিল। আজিৰ পৰা 90 বছৰ পূৰ্বে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অগ্ৰণী প্ৰচেষ্টাত যি পবিত্ৰ ভূমিৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতৰ উন্মেষ ঘটিছিল, আমাৰ সংস্কৃতিৰ নৱজাগৰণ হৈছিল, সেই পবিত্ৰ ভূমিতে আজি কনকলতা বৰুৱাৰ নামত প্ৰযুক্তি আধাৰিত শিক্ষাৰ উদ্দেশ্যে এখন বিশ্ববিদ্যালয় স্থাপন আমাৰ ঐতিহ্য, আধুনিকতা আৰু প্ৰতিশ্ৰুতি সমৃদ্ধ ভৱিষ্যতৰ এক মণিকাঞ্চন সংযোগ। আজিৰ সভাতে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিও মোৰ আৰু অসমবাসীৰ অজস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কনকলতা বিশ্ববিদ্যালয়ে ভোলাগুৰিৰ চাহ বাগিচাৰ ফিল্ম ষ্টুডিঅ'ৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত জড়িত প্ৰতিটো সম্পদক জাতীয় সম্পদ হিচাপে ৰক্ষণাবেক্ষণ কৰিব আৰু অসমৰ নৱপ্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ আধুনিক মন আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি সমৰ্পণৰ বিষয়ে আমাৰ নৱপ্ৰজন্মক চিনাকি কৰি দিব। আজি মই আনন্দ সহকাৰে এই কথাও আপোনালোকক জনাব খোজো যে এই বিশ্ববিদ্যালয়খনৰ লগত আমি বিশ্বমানৰ এখন আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ একাডেমিক সংযোগ কৰিম। ডুৱেল অৰ্থাৎ স্বদেশী ডিগ্ৰী আৰু বৈদেশিক ডিগ্ৰী, ডুৱেল ডিগ্ৰীৰ ব্যৱস্থা আমি প্ৰৱৰ্তন কৰিম। ইতিমধ্যে এই বিষয়ে মই জাপান আৰু জাৰ্মানীৰ
বিশ্ববিদ্যালয়সকলৰ লগত কথা পতা আৰম্ভ কৰিছো। এই বছৰৰ আৰম্ভণিতে জাপানলৈ মই যাওঁতে জাপানৰ দুখনকৈ আধুনিক বিশ্ববিদ্যালয়ৰ লগত কনকলতা বিশ্ববিদ্যালয়ৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰি আহিছো। শ্ৰদ্ধা ৰাইজ, আজি আমি ইয়াত যি এক নতুন মন্দিৰৰ স্থাপনা কৰিব ওলাইছো, সেই মন্দিৰে গহপুৰৰ প্ৰতিগৰাকী পৰিয়ালক গৌৰৱান্বিত কৰিব। গহপুৰ অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হৈ পৰিব আৰু গহপুৰে অসমৰ মানৱ সম্পদ উন্নয়নৰ এক নৱজাগৰণ এই পবিত্ৰ ভূমিৰ পৰাই সৃষ্টি কৰিব। বিধায়ক উৎপল বৰুৱাৰ লগত মই 2-3 বাৰ গহপুৰলৈ আহিছিলো যে ক'ত আমি বিশ্ববিদ্যালয় স্থাপন কৰিম, কিন্তু ভোলাগুৰি চাহ বাগিচা দেখাৰ পিছত মোৰ মনত এটাই চিন্তা আছিল যে অসমৰ নতুন প্ৰযুক্তিৰ বিশ্ববিদ্যালয় জ্যোতিপ্ৰসাদৰ আশীৰ্বাদেৰে আৰু কনকলতাৰ আত্মত্যাগেৰে নিৰ্মাণ কৰিম। ইয়াতকৈ আৰু ভাল স্থান একো হ'ব নোৱাৰে। উৎপল বৰুৱাই মোক কৈছিলে যে নদীৰ পৰা কেতিয়াবা বানপানী আহে, লুইতকো আমি ভেটি ল'ম, কনকলতা বৰুৱা বিশ্ববিদ্যালয়ত আমি বানপানী আহিব নিদিওঁ, তাৰো ব্যৱস্থা ইতিমধ্যে আমি আৰম্ভ কৰিছো। ৰেলৱে লাইনৰ ওপৰত ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি এক ব্যাপক চিন্তা এই বিশ্ববিদ্যালয়খনৰ কাৰণে আমি আৰম্ভ কৰিছো। শ্ৰদ্ধা ৰাইজ, গহপুৰত অকল গহপুৰ বিশ্ববিদ্যালয়ে নহয়, অহা কেইটামান মাহৰ ভিতৰত গোলাঘাট আৰু গহপুৰক সংযোগ কৰি টানেলৰ কামো ভাৰত চৰকাৰে অনুমোদন কৰিব। যোৱা কেইবছৰমান আগতে যেতিয়া মই অসমৰ ৰাইজক কৈছিলো যে গহপুৰৰ পৰা গোলাঘাটলৈ টানেল নিৰ্মাণ হ'ব, মোৰ সন্মুখত নহয় পিছফালে মানুহে হাঁহিছিলে। যেতিয়া মই কৈছিলো যে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ ফ্লাইঅভাৰ নিৰ্মাণ হ'ব, আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও মোক হাঁহিছিলে, বেলেগৰ কথা মই নকওঁৱে। আৰু যেতিয়া মই কৈছিলো যে ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ প্ৰতিখন জিলাতে একোখনকৈ দলং নিৰ্মাণ হ'ব, তেতিয়া বহুত মানুহে কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই সপোন বেচা কামটোৰ বাদে আৰু একো কাম কৰিব নাজানে। কিন্তু সময়ৰ লগে লগে আমি প্ৰমাণ কৰিলো আমি সপোন দেখিবও জানো আৰু সপোনৰ পম খেদি আমি আকাশখন চুবও জানো। আৰু তেনেকৈ আমি এটা নতুন অসমীয়া জাতি নিৰ্মাণ কৰিব বিচাৰিছো। আবেগৰ ওপৰত নহয়, বিবেক আৰু যুক্তিৰ আধাৰত, আৰু আন্দোলনৰ ওপৰত নহয়, শিক্ষাৰ ওপৰত, আৰু আবেগৰ ওপৰত নহয়, প্ৰযুক্তিৰ ওপৰত আজি আমি ভাৰতক নেতৃত্ব দিব বিচাৰো। আৰু সেই কাৰণে আজি অসমত সেমিকণ্ডাক্টৰৰ বিপ্লৱ আৰম্ভ হৈছে। আত্মনিৰ্ভৰ ভাৰতৰ ফাৰ্টিলাইজাৰ নিৰ্মাণৰ কাম অসমত আৰম্ভ হৈছে। অসমত 5000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ প্ৰস্তুতি আৰম্ভ হৈছে। আজি আমাৰ অসম আত্মনিৰ্ভৰশীলতাৰ ফালে আগবঢ়া এখন নতুন অসম, যিখন অসমে ব্ৰহ্মপুত্ৰৰ ওপৰত অকল দলং বনাবই শিকা নাই, ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাবও শিকিছে। যেতিয়া আমি সুৰংগৰ প্ৰস্তাৱ লৈছিলো তেতিয়া কেৱল মাত্ৰ গাড়ী অহা যোৱাৰ কাৰণে লৈছিলো। কেইটামান দিন আগতে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰোঁতে প্ৰধানমন্ত্ৰীয়ে মোক কৈছিলে যে গাড়ী যোৱা অকল টানেল নকৰিবি, গাড়ীৰ লগতে ৰেল গাড়ী যাব পৰাও টানেল কৰিবি। সেইবাবে এতিয়া গহপুৰৰ টানেলেদি অকল মাত্ৰ মটৰ গাড়ীয়ে নাযাব, গহপুৰৰ টানেলেদি ৰাজধানী এক্সপ্ৰেছো যাব, গহপুৰৰ টানেলেদি ৰেল গাড়ীও যাব। আজি আমি এনেধৰণে গহপুৰক সজাই পৰাই তুলিব খুজিছো। বিশ্বনাথক
জিলা কৰাৰ প্ৰতিশ্ৰুতি দিছিলো, প্ৰতিশ্ৰুতি আমি পূৰ্ণ কৰিছিলো। বিশ্বনাথত মেডিকেল কলেজৰ প্ৰতিশ্ৰুতি দিছিলো, প্ৰতিশ্ৰুতি আজি পূৰ্ণতাৰ ফালে। আৰু গহপুৰত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰতিশ্ৰুতি দিছিলো, তাৰো আজি আমি সাক্ষী হবলৈ ইয়াত সমবেত হৈছো। নিৰ্বাচন আহে, নিৰ্বাচনৰ পিছত মানুহে কোৱা কথাবোৰ পাহৰি যায়, কিন্তু মোৰ কাৰণে নিৰ্বাচন ৰাজনীতিৰ অস্ত্ৰ নহয়। মোৰ কাৰণে নিৰ্বাচন হৈছে এটা তীৰ্থযাত্ৰা, য'ত যিয়ে সংকল্প কৰো তাক যাতে পৰৱৰ্তী 5 বছৰত আমি ৰূপায়ণ কৰিব পাৰো। কনকলতা বিশ্ববিদ্যালয় আমাৰ আত্মবিশ্বাস, নতুন অসম আৰু প্ৰগতিশীল অসমক প্ৰতিনিধিত্ব কৰিব। আজি এই বিশ্ববিদ্যালয়খন আধাৰশিলা স্থাপনৰ কাৰণে আমি আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক আহ্বান জনাইছিলো। নিশ্চিতভাৱে ক'ব লাগিব, গহপুৰৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াই প্ৰতি 3 মাহৰ মূৰে মূৰে মোক তাগিদা মাৰিছিলে যে আমাৰ ইউনিভাৰ্চিটিখন কেতিয়া হ'ব। উৎপলে মোক 3 মাহৰ মূৰে মূৰে মনত পেলাই দিয়ে। মই উৎপলক কৈছিলো, তুমি ৰাইজৰ লগত কথা পাতা, মাটি বাৰী সোনকালে হওক তাৰ চেষ্টা কৰা, বিশ্ববিদ্যালয় হ'ব। উৎপল বৰাক গহপুৰৰ বিৱৰ্তনত, আধুনিক গহপুৰ নিৰ্মাণত উৎপল বৰাৰ অভূতপূৰ্ব প্ৰচেষ্টাক আজি আমি পুনৰবাৰ ধন্যবাদ জনাইছো। সদশেষত মই এটা কথাৰে সামৰণি মাৰিম। ভোলাগুৰি চাহ বাগিচাত যেতিয়া মই প্ৰথম আহিছিলো যে ইয়াত বিশ্ববিদ্যালয় নিৰ্মাণ কৰিম, মই ভাবিছিলো বাগানৰ শ্ৰমিকসকলে বেয়া পাব, বাগানৰ শ্ৰমিকসকলে বাধা দিব। কিন্তু প্ৰথম আলোচনাতে ইমান মৰমেৰে সৈতে ভোলাগুৰি চাহ বাগিচাৰ শ্ৰমিকসকলে কৈছিল, আমাৰ মাটি লৈ যাওক, কিন্তু গহপুৰৰ বিশ্ববিদ্যালয়খন লৈ নাযাব। আজি মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকক মই মোৰ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদন কৰিছো। সদায়ে আপোনালোকৰ এই ত্যাগক মই মনত ৰাখিম আৰু আপোনালোকক মই যি কথা দিছো তাক মই আখৰে আখৰে পালন কৰিম। সেই প্ৰতিশ্ৰুতিও মই আপোনালোকক আকৌ এবাৰ দিছো। গহপুৰৰ ৰাইজক পুনৰ এবাৰ প্ৰণাম জনাই মই মোৰ বক্তৃতা সামৰণি মাৰিব বিচাৰিছো। সকলোৱে আমি ইয়াত বহি নিৰ্মলাজীৰ বক্তব্য শুনিম আৰু ৰাষ্ট্ৰগান গাই কনকলতা বৰুৱাক শ্ৰদ্ধা নিবেদন কৰি আমি ইয়াৰ পৰা যাম এটা প্ৰতিশ্ৰুতি লৈ, যাতে 3 বছৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আমি বিশ্ববিদ্যালয়খন ইয়াতে উদ্বোধন কৰিব পাৰো। মাতিব লাগিব নে নাই প্ৰধানমন্ত্ৰী গহপুৰত? লাগিব নে নালাগিব? লাগিব। আৰু সেই সংকল্প লৈয়ে মই আজিৰ পৰা যাম। সুন্দৰ কাম হ'ব, সহযোগিতা কৰিব। স্থানীয় ৰাইজৰ আশা আকাংক্ষাক আমি এই বিশ্ববিদ্যালয়খনত প্ৰতিনিধিত্ব কৰিম। মোৰ লগত সকলোৱে আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। বহুত বহুত